মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে এনভাইৰনমেণ্টেল এডুকেশ্যনৰ এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত বৰপেটা জিলায় অনুষ্ঠিত কৰা প্ৰি এনুৱেল এক্সামিনেশ্যন 2024-25 এনভাইৰনমেণ্টেল এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰখনৰ সলিউশ্যনে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব আৰু এই কুৱেশ্যন পেপাৰখন তোমালোকৰ আগত আলোচনা কৰা সুবিধা কৰি দিয়াৰ কাৰণে মেহবুব আলমক ধন্যবাদ জনাইছোঁ। বৰপেটাৰ পৰা মেহবুব আলমে তোমালোকৰ আগত এই কুৱেশ্যন পেপাৰখন আলোচনা কৰাৰ সুবিধা কৰি দিছে। পোনপ্ৰথমতে মই তোমালোকৰ আগত কুৱেশ্যন ওৱানটো আলোচনা কৰিম। এইখিনিতে এটা কথা কৈ থৈ দিওঁ, কুৱেশ্যন পেপাৰখনৰ যিটো পেটাৰ্ণ এইটো কিন্তু তোমালোকৰ ফাইনেলৰ পেটাৰ্ণৰ নিচিনা হোৱা নাই। ফাইনেলৰ পেটাৰ্ণটো মই ইতিমধ্যে তোমালোকক কৈছোঁ। প্ৰথমতে থাকিব 8টা বা 7টা তোমাৰ প্ৰতিচমু প্ৰশ্ন থাকিব, তাৰ পৰা 5টা লিখিব লাগিব, 5 নম্বৰ পাবা। তাৰপিছত 5টা খালী ঠাই পূৰণ থাকিব, তাৰ পৰা 3 নম্বৰ লিখিব লাগিব। তাৰপিছত তোমালোকৰ 8টা বা 7টা 2 নম্বৰ প্ৰশ্ন থাকিব, তাৰ পৰা তোমালোকে 5টা লিখিব লাগিব। আৰু তাৰপিছত তোমালোকৰ থাকিব সংজ্ঞা আৰু পাৰ্থক্য থাকিব। এইটো তোমালোকৰ 8টা বা 7টা থাকিব, 3 নম্বৰকৈ থাকিব, 4টা লিখিব লাগিব। আৰু 5টা বা 4টা তোমালোকৰ দীঘল প্ৰশ্ন থাকিব, তাৰ পৰা 2টা লিখিব লাগিব। আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যাংক তোমালোকে 5কৈ পাবা। এইটো হ'ল তোমালোকৰ কুৱেশ্যন পেপাৰৰ ধৰণ। দেখিবা অহাকালি তোমালোকৰ ধৰণ এনেকুৱাই হ'ব। এতিয়া দেখা, তথাপি যিহেতু কুৱেশ্যনখন কৰিছে মই সলিউশ্যন কৰি দিছোঁ, আশা কৰিছোঁ তোমালোকক সহায় কৰিব অহা পৰীক্ষাত। ইয়াতে দিছে কুৱেশ্যন নম্বৰ 1 দিছে প্ৰশ্নবোৰ উত্তৰ লিখা। পৰিৱেশ কি? পৰিস্থিতিতন্ত্ৰ বুলিলে কি বুজা? ভাৰতত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান কেতিয়া আৰম্ভ হৈছিল? এইটো মুখে ক'ব পৰা যায় 1988 5 মে'ত। শব্দ প্ৰদূষণ কি? বায়ু প্ৰদূষণ বুলিলে কি বুজা? এবিধ খচৰা ৰোগৰ নাম লিখা। এইটো HIV AIDS হ'ব, এইটো খচৰা বেমাৰ। বাকীখিনি আনচাৰ মই তোমালোকৰ আগত আলোচনা কৰিছোঁ। পৰিৱেশ মানুহৰ চৌপাশ গঠন কৰা সকলো সামাজিক, অৰ্থনৈতিক, জৈৱিক, ভৌতিক অথবা ৰাসায়নিক কাৰকসমূহৰ সমষ্টিয়েই হ'ল পৰিৱেশ। তাৰপিছত পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। তাৰপিছত এইটো 3 নম্বৰৰ কৈছোঁৱেই, তোমালোকে আনচাৰটো চাই লোৱা। তাৰপিছত হ'ল শব্দ প্ৰদূষণ। জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত চিঞৰ বাখৰ এটা অবিচ্ছেদ্য অংগ। এই চিঞৰ বাখৰ এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ'লে মানুহৰ পৰিৱেশ বিনষ্ট হয়। ইয়াকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। তাৰপিছত বায়ু প্ৰদূষণ দেখা, যে যি পৰিমাণ আৰু যি সময়ৰ বাবে বায়ুত এটা বা একাধিক পৰিমাণৰ অনিষ্টকাৰী দ্ৰব্যৰ উপস্থিতিয়ে স্বাস্থ্য আৰু জনকল্যাণৰ বাবে ক্ষতিকৰ বা ক্ষতি কৰিব পাৰে আৰু অন্যান্য জীৱ জন্তু বা গছ গছনিৰো ক্ষতি কৰে, তাক বায়ু প্ৰদূষণ বুলি কোৱা হয়। তাৰপিছত এইটো HIV, এইটো পালাই। নেক্সট প্ৰশ্নলৈ আহা। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আহা। প্ৰাকৃতিক দুৰ্যোগৰ 2টা উদাহৰণ দিয়া। বহুতো প্ৰাকৃতিক দুৰ্যোগ আছে, যেনে বানপানী, ভূমিকম্প, ভূমিস্খলন, চুনামি। এইবোৰ হ'ল কি তোমাৰ প্ৰাকৃতিক দুৰ্যোগ। বায়ু প্ৰদূষণৰ 2টা প্ৰাকৃতিক উৎসৰ নাম লিখা। বায়ু প্ৰদূষণৰ বহুতো প্ৰাকৃতিক উৎস আছে, তাৰ ভিতৰত 2টা হ'ল আগ্নেয়গিৰিৰ উদগীৰণ, বনজুই, ধূলি। তাৰপিছত দিছে পৰিৱেশ গঠন হোৱাৰ 3টা উপাদান লিখা। পৰিৱেশ গঠন হোৱাৰ 3টা উপাদান হ'ল অজৈৱিক উপাদান, জৈৱিক উপাদান আৰু শক্তি উপাদান। তাৰপিছত দিছে অসমৰ 3টা ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। অসমৰ 3টা ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহা। বনাঞ্চল ধ্বংসৰ 3টা কাৰণ উল্লেখ কৰা। বনাঞ্চল ধ্বংসৰ 3টা কাৰণ হ'ল কাঠৰ উদ্যোগ, বনাঞ্চল এলেকা কৃষিভূমিলৈ ৰূপান্তৰ আৰু বনজ সম্পদৰ অবৈধ আহৰণ। তাৰপিছত পানীজনিত 3টা ৰোগৰ নাম লিখা। পানীজনিত 3টা ৰোগ হ'ল ডায়েৰিয়া, কলেৰা, টাইফয়েড আদি। তাৰপিছত দেখা, তোমালোকক তৃণভোজী আৰু মাংসভোজী বুলিলে কি বুজা? প্ৰতিটোৰে এটাকৈ উদাহৰণ দিয়া আৰু খাদ্য শৃংখল কি ব্যাখ্যা কৰা। দেখা, এই 2টা প্ৰশ্নৰ উত্তৰ একেলগে দিছোঁ। 8 নম্বৰ প্ৰশ্নৰ সমাধান দিয়াৰ আগতে মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2, 3, 4
5, 6 আৰু 7টো তোমালোকক দেখাই দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। দেখা এতিয়া 8 নম্বৰৰ প্ৰশ্নৰ সমাধানলৈ আহা। দেখা ইয়াতে কোৱা হৈছে যে তৃণভোজী যিবোৰ জীৱ জন্তুৱে পোনপটীয়াভাৱে উৎপাদকবোৰক আহাৰ বা খাদ্য হিচাপে গ্ৰহণ কৰে সিহঁতক তৃণভোজী বা প্ৰাথমিক উপভোক্তা বুলি কোৱা হয়, যেনে গৰু, ছাগলী, হৰিণা আদি। মাংসভোজী যিবোৰে কি কৰে যে প্ৰাণীয়ে অন্য উপভোক্তাক আহাৰ হিচাপে গ্ৰহণ কৰে। যদি সিহঁতে তৃণভোজী খাদ্য হিচাপে গ্ৰহণ কৰে তেনেহ'লে তেওঁলোকক দ্বিতীয় পৰ্যায়ৰ উপভোক্তা বুলি কোৱা হয়, যেনে ভেকুলী। যদি সিহঁতে অন্যান্য মাংসভোজীক আহাৰ হিচাপে গ্ৰহণ কৰে তেতিয়াহ'লে সিহঁতক তৃতীয় পৰ্যায়ৰ উপভোক্তা বুলি কোৱা হয়, যেনে সাপ, ডাঙৰ মাছ আদি। মানে মাংসভোজী মানে যিবোৰ প্ৰাণীয়ে অইন জীৱ জন্তুৰ মাংস খাই জীয়াই থাকে সিহঁতকে আমি সহজতে এইটো লিখিব পাৰোঁ, সিহঁতক মাংসভোজী জীৱ জন্তু বোলে বা মাংসভোজী বোলে, যেনে ভেকুলী বা সাপ, ডাঙৰ মাছ, এইবিলাক বাঘ, কাউৰী আদি। তাৰপিছৰ প্ৰশ্নটো আছিলে খাদ্য শৃংখল কি, উদাহৰণ দিয়া বা বুজাই লিখা। এইটো হ'ল তোমালোকৰ খাদ্য শৃংখল। অলৰেডি এইটো তোমালোকৰ আগত আলোচনা কৰিছোঁ, খুব ইম্পৰ্টেণ্ট খাদ্য শৃংখল আৰু খাদ্যজাল। খাদ্য শৃংখল যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা আনুক্ৰমিক শৃংখলেই খাদ্য শৃংখল বুলি কোৱা হয়। খাদ্য জালটো তোমালোকে চাই যোৱা। অ'কে, আৰু এই দুটাৰে মই তোমালোকৰ উদাহৰণ দিছোঁ। খাদ্য শৃংখলৰ উদাহৰণ হ'ল গছ বননি আদি ফৰিঙে খায়, ফৰিঙক সাপে খায়, সাপক ঈগলে খায়, ঈগলক মানুহে খায় আদি। এনেধৰণৰ খাদ্য শৃংখলৰ অটুট থাকে। তাৰপৰা খাদ্য জালৰ উদাহৰণ দিছোঁ আৰু এই দুটাৰ মধ্যে দুটা পাৰ্থক্য তোমালোকৰ আগত আলোচনা কৰিছোঁ। অলৰেডি ভিডিঅ'ত আলোচনা কৰা হৈছে। এতিয়া মই তোমালোকৰ আগত নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদৰ পাৰ্থক্য লিখা, নাইবা তোমালোকৰ এনেকুৱা আহিব পাৰে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। 10 নম্বৰ দেখা, এইটো তোমালোকৰ ৰাতিপুৱা ভিডিঅ' আকাৰে দিছিলোঁ। গোলকীয় উষ্ণায়ন বুলি লিখি বুজা, গোলকীয় উষ্ণায়নৰ পৰিণতিৰ বিষয়ে লিখা। আৰু 11 নম্বৰটো আছে দেখা, লাষ্ট কুৱেশ্যন, জনসংখ্যা বিস্ফোৰণেই পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ ব্যাখ্যা কৰা। নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদৰ পাৰ্থক্য অলৰেডি তোমালোকৰ আগত এটা ভিডিঅ'ত আলোচনা কৰা হৈছে, তথাপি মই তোমালোকৰ আগত আৰু এবাৰ আলোচনা কৰিছোঁ। এইখিনিতে মই তোমালোকক জনাই থওঁ যে আজি ৰাতিৰ ভিতৰত আৰু দুটা বা এটা ভিডিঅ' মই তোমালোকৰ আগত আপলোড কৰিম, তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। যিবোৰ সম্পদ একেৰাকে সৃষ্টি হৈ থাকে আৰু অফুৰন্ত সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে সৌৰশক্তি, বায়ু শক্তি, জলশক্তি, তাপ বিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, গেছ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰজেন আদি। যি সম্পদ প্ৰকৃতিৰ মাজত আছে, দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু অফুৰন্ত নহয়, তাক অনৱীকৰণযোগ্য বা নৱীকৰণ অযোগ্য সম্পদ বোলে, যেনে জীৱাশ্ম ইন্ধন, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পাৰমাণৱিক ইন্ধন, যেনে ইউৰেনিয়াম, থৰিয়াম আদি। পাৰ্থক্য, নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কৰি থাকিলে কেতিয়াও শেষ হৈ নাযায়, আনহাতে অনৱীকৰণযোগ্য সম্পদ শেষ হৈ যাব। এইটো হ'ল পাৰ্থক্য আছিলে। এতিয়া মই তোমালোকৰ আগত নেক্সট আছিলে গোলকীয় উষ্ণতা কি বা উষ্ণায়ন কি, ইয়াৰ পৰিণতি দুটা উল্লেখ কৰিব বিচাৰিছে। সেউজগৃহ গেছসমূহে এখন আৱৰণৰ সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা পৰিঘটনাটোক গোলকীয় উষ্ণতা বোলে। তাৰপিছত দেখা, গোলকীয় উষ্ণায়নৰ দুটা প্ৰতিফলন বা পৰিণতি দেখা। ভূপৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনুকূল। বায়ুমণ্ডলৰ পৰিৱৰ্তন হ'ব আৰু গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফো গলিব। নেক্সট দেখা, জনবিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ, কথাষাৰ ব্যাখ্যা কৰা। দেখা, তোমালোকে চাই যোৱা। এইটো যিহেতু দীঘল প্ৰশ্ন, অকণমান মই কৈ দিছোঁ। কোনো এক নিৰ্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে ভৰ্তি থাকিলে তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ'লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতাই। দেখা, তোমালোকে বাকী প্ৰশ্নখিনি
দীঘল প্ৰশ্ন মই তোমালোকক স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ অ'কে ওকে সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে 40 নম্বৰৰ প্ৰশ্নৰ সমাধান যিটো বৰপেটা ডিষ্ট্ৰিক্টে অনুষ্ঠিত কৰিছিল থেংক ইউ সো মাচ